ৰুথ 1 অধ্যায়। বিচাৰকৰ্তাসকলে শাসন কৰা সময়ত দেশত এবাৰ আকাল হৈছিল। সেয়ে জিহুদাৰ বেথলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল। সেই ব্যক্তিৰ নাম ইলিমেলক আছিল। তেওঁ ভাৰ্যাৰ নাম নয়মী আৰু তেওঁ পুতেক দুজনৰ নাম মহলোন আৰু কিলিউন আছিল। তেওঁলোক জিহুদা বেথলেহেম নিবাসী ইফ্ৰাথিয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ'ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল'লে। পাছত নয়মীৰ স্বামী ইলিমেলকৰ মৃত্যু হ'ল আৰু তেওঁ পুত্ৰ দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল'লে। তেওঁ পুত্ৰ দুজনে তাতে দুজনী মোৱাবিয়া ছোৱালী বিয়া কৰালে। তাৰে এজনীৰ নাম অৰ্পা আৰু আনজনীৰ নাম ৰুথ। তেওঁলোকে সেই ঠাইত প্ৰায় 10 বছৰ বসবাস কৰি থাকিল। তাৰ পাছত মহলোন আৰু কিলিউন নামৰ এই পুত্ৰ দুজনৰো মৃত্যু হ'ল। নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ'ল। পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশত ত্যাগ কৰি জিহুদা দেশলৈ উভতি যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে জিহুদা দেশত থকা নিজৰ লোকসকলক জিহুৱাই প্ৰয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়। সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি জিহুদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল'লে। সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক'লে, তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভতি যোৱা। তোমালোকে যিদৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে জিহুৱাই তোমালোকলৈকো দয়া কৰক। তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা। জিহুৱাই তোমালোকক এনে বৰ দিয়ক। তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত তেওঁলোকে চিঞৰি কান্দিবলৈ ধৰিলে। আৰু তেওঁলোকে ক'লে, নহয় নহয়, আমি হ'লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম। তেতিয়া নয়মীয়ে ক'লে, হে মোৰ আইতীহঁত, উভতি যোৱা। তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ'বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম? হে মোৰ আইতীহঁত, নিজ বাটে উভতি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ'ব নোৱাৰো। আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ আৰু মই বিয়া হৈ আজি ৰাতিয়ে যদি পুত্ৰ প্ৰসৱ কৰোঁ, তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষা কৰি থাকিব পাৰিবা? হে মোৰ আইতীহঁত, মই তোমালোকতকৈও অতি বেছি দুখিত, কাৰণ জিহুৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল। তেতিয়া তেওঁলোকে পুনৰ চিঞৰি কান্দিবলৈ ধৰিলে। আনহাতে অৰ্পাই শাহুৱেকক চুমা খাই বিদায় ল'লে, কিন্তু ৰুথ তেওঁৰ লগতে থাকিল। তেতিয়া নয়মীয়ে ক'লে, সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ'ল। তুমিও তোমাৰ জায়েৰাৰ সৈতে উভতি যোৱা। কিন্তু ৰুথে ক'লে, আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নক'ব, কিয়নো আপুনি যলৈকে যায় ময়ো তালৈকে যাম, আৰু আপুনি য'ত থাকিব ময়ো তাতে থাকিম। আপোনাৰ লোকসকলে মোৰ লোক হ'ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ'ব। আপোনাৰ যি ঠাইত মৃত্যু হ'ব মোৰো সেই ঠাইতে মৃত্যু হ'ব, আৰু তাতেই মোৰ মৈদামো হ'ব। কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে জিহুৱাইহে মোক অধিক দণ্ড দিয়ক। তেতিয়া নয়মীয়ে দেখিলে যে ৰুথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ। তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে। পাছত তেওঁলোকে দুয়ো বেথলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল। আৰু তেওঁলোকে বেথলেহেম নগৰ পোৱাৰ পাছত তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল। আৰু মহিলাসকলে আহি সুধিলে,
এওঁৱেই নয়মী নহয়নে? তেতিয়া তেওঁ তেওঁলোকক ক'লে, মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা, কিয়নো সৰ্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে। মই পূৰ্ণ সংসাৰলৈ ওলাই গৈছিলোঁ, কিন্তু জিহুৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভতাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? জিহুৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে। এইদৰে নয়মী আৰু তেওঁ মোৱাবিয়াৰ বোৱাৰীয়েক ৰুথ মোৱাব দেশৰ পৰা উভতি আহিল, আৰু তেওঁলোকে জব ধান দাবলৈ আৰম্ভ কৰা কালত বেথলেহেম আহি পালে। ৰুথ ২ অধ্যায়। ৰুথে বুৱজৰ পথাৰত ধান বুটলা। ইলিমেলকৰ গোষ্ঠীৰ মাজৰ বুৱজ নামেৰে এজন ভদ্ৰ আৰু ধনী লোক নয়মীৰ স্বামীৰ সম্পৰ্কীয় আছিল। মোৱাবিয়া ৰুথে নয়মীক ক'লে, নিবেদন কৰোঁ, মই পথাৰলৈ যাওঁ, আৰু যি ব্যক্তিৰ দৃষ্টিত অনুগ্ৰহ পাওঁ তাৰ পাছে পাছে শস্য পৰি থকা থোক বুটলোগৈ। তেতিয়া নয়মীয়ে তেওঁক ক'লে, আইটি যোৱা। তেতিয়া তেওঁ গ'ল, আৰু গৈ এখন পথাৰ পালে। তাতে তেওঁ ধান দাই থকাসকলৰ পাছে পাছে গৈ শস্যৰ পৰি থকা থোক বুটলিবলৈ ধৰিলে। আৰু ঘটনাক্ৰমে তেওঁ ইলিমেলকৰ গোষ্ঠীৰ মাজৰ সেই বুৱজৰ মাটিডোখৰতে উপস্থিত হ'ল। পাছত বুৱজে বেথলেহেমৰ পৰা আহি ধান দোৱাসকলক ক'লে, জিহুৱা তোমালোকৰ সংগী হওক। সিহঁতে উত্তৰ দিলে, জিহুৱাই আপোনাক আশীৰ্বাদ কৰক। পাছে বুৱজে ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা নিজ দাসক সুধিলে, সেইজনী গাভৰু কোন ঠাই? তেতিয়া ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা দাসে ক'লে, তাই নয়মীৰ লগত মোৱাব দেশৰ পৰা অহা মোৱাবিয়া গাভৰু। তাই আহি মোক ক'লে, অনুগ্ৰহ কৰি ধান দোৱাসকলৰ পাছে পাছে গৈ মুঠিৰ মাজে মাজে পৰি থকা থোকবোৰ বুটলি গোটাবলৈ মোক দিয়ক। সেয়ে ৰাতিপুৱাৰে পৰা এতিয়ালৈকে তাই থোকবোৰ বুটলি আছে। তাই ঘৰত অলপ সময়হে জিৰণি লৈছিল। তেতিয়া বুৱজে ৰুথক ক'লে, আইটি শুনাচোন, তুমি বুটলিবলৈ আন পথাৰলৈ নাযাবা, মোৰ পথাৰ ত্যাগ নকৰিবা, কিন্তু ইয়াতে থাকি মোৰ গাভৰু দাসীসকলৰ লগত কাম কৰা। পথাৰৰ যি ভাগতে শস্য দোৱা হয় তালৈকে চকু দি তুমি দাসীসকলৰ পাছত যাবা। তোমাক স্পৰ্শ কৰিবলৈ মই জানো ডেকাবোৰক নিক্ষেপ কৰা নাই। আৰু পিয়া লাগিলে তুমি পাত্ৰৰ ওচৰলৈ গৈ ডেকাবোৰে তুলি অনা পানী খাবা। তেতিয়া তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰিলে, আৰু তেওঁ ক'লে, মই বিদেশিনী হোৱা স্বত্তেও কিয় আপুনি মোক কৃপাদৃষ্টি কৰিছে, আৰু কিয় মই আপোনাৰ এই অনুগ্ৰহ লাভ কৰিছোঁ? বুৱজে উত্তৰ দি ক'লে, তোমাৰ স্বামীৰ মৃত্যুৰ পাছত তুমি শাহুৱেৰালৈ যেনেদৰে ব্যৱহাৰ কৰি আছা, আৰু পিতৃ মাতৃ লগতে নিজ জন্মভূমি এৰি তুমি আগেৰে নজনা লোকসকলৰ ওচৰলৈ আহিছা, এই সকলো কথা সম্পূৰ্ণকৈ মোক জানিবলৈ দিলে। জিহুৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক। তুমি ইজৰাইলৰ যি জিহুৱাৰ দেউকাৰ তলত আশ্ৰয় ল'বলৈ আহিছা, তেওঁৱেই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক। তেতিয়া ৰুথে ক'লে, হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক, কিয়নো আপুনি মোক সান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক'লে। পাছত ভোজনৰ সময়ত বুৱজে ৰুথক ক'লে, তুমি এই ঠাইলৈ আহি পিঠা লৈ খোৱা, আৰু তুমি লোৱা পিঠাডোখৰ টেঙা দ্ৰাক্ষাৰসত জুবুৰিওৱা। তেতিয়া তেওঁ ধান দোৱা লোকসকলৰ কাষত আহি বহিল, আৰু বুৱজে হাত মেলি ভজা জব তেওঁক খাবলৈ দিলে। তাতে তেওঁ ভোজন কৰি তৃপ্ত হ'ল,
আৰু তাৰে কিছু অংশ ৰাখি থলে। পাছত তেওঁ ধান বুটলিবলৈ উলটি আহোঁতে বুৱজে তেওঁৰ ডেকা দাসসকলক আজ্ঞা দি ক'লে, তাইক মুঠিবোৰৰ মাজতো বুটলিবলৈ দে, আৰু তাইক অপমান নকৰিবি। বন্ধা মুঠিবোৰৰ পৰাও কিছু কিছু টানি উলিয়াই তাইক বুটলিবৰ কাৰণে এৰি দিবি, আৰু তাইক বুটলিবলৈ বাধা নিদিবি। তেতিয়া ৰুথে সন্ধ্যালৈকে সেই পথাৰত জব ধান বুটলিলে, আৰু নিজে বুটলা জব ধান মাৰোঁতে প্ৰায় 1 অইফা জব ধান পালে। পাছত তেওঁ সেই জব ধানখিনি লৈ নগৰলৈ গ'ল, আৰু তেওঁ বুটলি গোটোৱা ধান শাহুৱেকে চালে। তাতে ৰুথে ভজা জব খাই তৃপ্ত হোৱাৰ পাছত যি অৱশিষ্ট ভাগ ৰাখিছিল সেইখিনিও উলিয়াই তেওঁ শাহুৱেকক দিলে। তেতিয়া শাহুৱেকে তেওঁক ক'লে, তুমি আজি ক'ত ধান বুটলিছিলা, বা ক'ত কাম কৰিবলৈ গৈছিলা? যিজন মানুহে তোমাক ইমান মৰম কৰিলে তেওঁ আশীৰ্বাদ প্ৰাপ্ত হওক। তেতিয়া তেওঁ যিজনৰ ওচৰত কাম কৰিছিল সেইজনৰ বিষয়ে শাহুৱেকক বুজাই ক'লে, যি মানুহৰ তাত মই আজি কাম কৰিছিলোঁ তেওঁৰ নাম বুৱজ। তেতিয়া নয়মীয়ে নিজ বোৱাৰীকক ক'লে, সেই সৰ্বশক্তিমান ঈশ্বৰে জীৱিত আৰু মৃত লোকলৈ দয়া কৰিবলৈ এৰা নাই, তেওঁ জিহুৱাৰ পৰা আশীৰ্বাদ পাওক। নয়মীয়ে পুনৰ ক'লে, সেই ব্যক্তিজন আমাৰ সম্পৰ্কীয় আৰু আমাৰ উদ্ধাৰ পোৱা জাতিসমূহৰ মাজৰ এজন। পাছত মোৱাবিয়াৰ ৰুথে ক'লে, তেওঁ মোক ইয়াকো ক'লে যে মোৰ ধান আটাইবোৰ দায় শেষ নোহোৱালৈকে তুমি মোৰ দাস দাসীসকলৰ লগ নেৰিবা। আৰু নয়মীয়ে নিজ বোৱাৰীকক ৰুথক ক'লে, আইটি, তুমি তেওঁৰ দাসীসকলৰ লগে লগে যোৱা ভাল, সেয়ে নহ'লে আন কোনো পথাৰত কোনোবাই তোমাক অপমান কৰিব পাৰে। এইদৰে জব ধান আৰু ঘেঁহু ধান দায় শেষ নকৰালৈকে তেওঁ ধান বুটলি বুৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে। ৰুথ 3 অধ্যায়। বুৱজৰ লগত ৰুথৰ বিবাহ। নয়মীয়ে তেওঁ বোৱাৰীয়েক ৰুথক ক'লে, হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মংগল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম। তুমি যি বুৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা সেই বুৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত জব ধান জাৰি আছে। সেয়ে তুমি এতিয়া গা ধুই পৰিষ্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্য মৰা ঠাইলৈ যোৱা। কিন্তু সেই ব্যক্তিয়ে ভোজন পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা। তেওঁ যেতিয়া টোপনি যাব তেতিয়া তুমি তেওঁ হোৱা ঠাই মনত ৰাখি পাছত তেওঁৰ ওচৰলৈ যাবা, আৰু তেওঁ ভৰিৰ ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা। পাছত তুমি কি কৰিব লাগিব সেই বিষয়ে তেওঁ তোমাক ক'ব। তেতিয়া ৰুথে নয়মীক ক'লে, আপুনি যেনেদৰে ক'লে মই সেইমতে কৰিম। পাছত তেওঁ সেই শস্য মৰা ঠাইলৈ গ'ল, আৰু তেওঁ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে। বুৱজে ভোজন পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দমৰ এমূৰত গৈ শুলে। তেতিয়া ৰুথে ধীৰে ধীৰে গৈ তেওঁ ভৰিৰ ফালৰ কাপোৰ আঁতৰালে আৰু তাতেই শুই পৰিল। পাছত মাজনিশা বুৱজে বাগৰ সলাওঁতে নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল। তেতিয়া তেওঁ সুধিলে, তুমি কোন? তেওঁ ক'লে, মই আপোনাৰ দাসী ৰুথ। এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক, কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়। তেতিয়া তেওঁ ক'লে, আইটি, তুমি জিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হোৱা,
কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ প্ৰথমতকৈ শেষত পুনৰ অধিক প্ৰেম দেখুৱালা। এতেকে আইটি তুমি ভয় নকৰিবা, তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী ইয়াক মোৰ নিজৰ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে। এইটো সত্য যে মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ সম্পৰ্কীয় আন এজন আছে। আজি ৰাতি ইয়াতে থাকা, ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে তেন্তে ভালেই, তেওঁৱে সেই কাৰ্য কৰক। কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে তেন্তে জিহুৱাৰ জীৱনৰ শপত ময়ে তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতে শুই থাকা। তেতিয়া ৰুথে ৰাতিপুৱালৈকে তেওঁ ভৰিৰ ওচৰত শুই থাকিল। পাছত দুকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল, কাৰণ বুৱজে কৈছিল, শস্য মৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে। পাছত তেওঁ পুনৰ ক'লে, তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা। তেতিয়া ৰুথে কাপোৰখন মেলি ধৰোঁতে তেওঁ 6 দুন জব ধান জুখি কাপোৰত ঢালি দি তেওঁ মূৰত তুলি দিলে আৰু তেওঁ নগৰলৈ গুচি গ'ল। পাছত ৰুথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল তেতিয়া শাহুৱেকে তেওঁক ক'লে, আইটি তোমাৰ কি হ'ল? তেতিয়া সেই ব্যক্তিজনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক'লে। ৰুথে পুনৰ ক'লে, তেওঁ মোক শাহুৱেৰাৰ ওচৰলৈ সুদা হাতে যাব নালাগে, এই বুলি কৈ এই 6 দুন জব ধান দিলে। তেতিয়া তেওঁ শাহুৱেকে তেওঁক ক'লে, আইটি এই বিষয়ে কি ঘটিব? সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা, কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব। ৰুথ 4 অধ্যায়। তাৰ পাছত বুৱজে বৈতলেহেম নগৰৰ দুৱাৰৰ সন্মুখলৈ উঠি গৈ তাতে বহিল। এনেতে যিজন ওচৰ সম্পৰ্কীয় ব্যক্তিৰ কথা ৰুথক তেওঁ কৈছিল, সেই ব্যক্তিজন বাটেদি আহি আছিল। তেতিয়া বুৱজে তেওঁক নাম কাঢ়ি মাতি ক'লে, ইয়ালৈ আহি বহাচোন। পাছত তেওঁ তাতে আহি বহিল। তেতিয়া বুৱজে নগৰৰ বৃদ্ধসকলৰ মাজৰ 10 জনক মাতি আনি ক'লে, আপোনালোক এই ঠাইতে বহক। তেতিয়া তেওঁলোক আহি সেই ঠাইতে বহিল। তেতিয়া বুৱজে সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনক ক'লে, আমাৰ ভাই ইলিমেলকৰ যি মাটিডোখৰ আছিল সেই ডোখৰ মাটি মোৱাব দেশৰ পৰা ঘূৰি অহা নয়মীয়ে বেচিব খুজিছে। এই হেতুকে মই তোমাক এই কথা জনাব খুজিছো যে আমাৰ সন্মুখত বহি থকা ব্যক্তিসকলৰ আৰু মোৰ জাতিৰ বৃদ্ধসকলৰ আগত তুমি সেই মাটিডোখৰ কিনি লোৱা। তুমি যদি মুক্ত কৰা তেন্তে কৰা, কিন্তু যদি নকৰা তেন্তে মোক কোৱা, মই জানিব খুজিছো। কিয়নো মুক্ত কৰিবলৈ তোমাতকৈ ওচৰ সম্পৰ্কীয় আন কোনো ব্যক্তি নাই, কিন্তু তোমাৰ পাছত মইহে আছো। তেতিয়া সেই ব্যক্তিজনে ক'লে, মই মুক্ত কৰিম। তেতিয়া বুৱজে ক'লে, তুমি যিদিনা নয়মীৰ হাতৰ পৰা মাটিডোখৰ কিনিবা সেইদিনা তুমি মৃতজনৰ বংশৰ নাম জীয়াই ৰাখিবলৈ তেওঁ মোৱাবীয়া পত্নী ৰুথকো গ্ৰহণ কৰিব লাগিব। তেতিয়া সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বুৱজক ক'লে, তেনেহ'লে মই নিজৰ বংশৰ ক্ষতি কৰি তেওঁক গ্ৰহণ কৰিব নোৱাৰো। তুমি মোৰ অধিকাৰ লৈ তেওঁক গ্ৰহণ কৰা, কিয়নো মই কৰিব নোৱাৰো। ইজৰাইলৰ মাজত মুক্ত কৰা আৰু সলোৱাৰ এনে ৰীতি নীতি প্ৰচলিত আছিল। এই ৰীতি স্থিৰ কৰিবলৈ এজনে নিজৰ জোতা হুলুকাই আনজনক দিয়ে। এইদৰে ইজৰাইলৰ মাজত সাক্ষী স্বৰূপ স্বত্ব আছিল। সেয়ে তেওঁ ওচৰ সম্পৰ্কীয় ব্যক্তিজনে
বুৱজক ক'লে, তুমি নিজেই কিনি লোৱা। এইদৰে কৈ তেওঁ নিজৰ জোতা খুলুকাই দিলে। তাৰ পাছত বুৱজে বৃদ্ধসকলক আৰু আটাই লোকসকলক ক'লে, ইলিমেলেকৰ যি আছিল আৰু কিলিউন আৰু মহলুনৰ যি আছিল, সেই সকলোকে মই নয়মীৰ হাতৰ পৰা কিনিলোঁ। আজি তোমালোক ইয়াৰ সাক্ষী হ'লা। আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়। সেইবাবে মৃত লোকৰ অধিকাৰত তেওঁ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্যা স্বৰূপে মহলুনৰ ভাৰ্যা মোৱাবিয়া ৰুথকো কিনিলোঁ। আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ'ল। নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক'লে, আমি ইয়াৰ সাক্ষী হলো, যিগৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে। জিহুৱাই তেওঁক ইজৰাইলৰ বংশৰ স্থাপন কৰা, যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক। আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বেথলেহেমত তোমাৰ সুখ্যাতি হওক। জিহুৱাই সেই মহিলাৰ পৰা তোমাক যি সন্তান দিব, সেই সন্তানৰ দ্বাৰাই তামাৰৰ পৰা জিহুদালৈ জন্মা পেৰছৰ বংশৰ দৰে হওক। বুৱজে ৰুথক বিবাহ কৰি তেওঁৰ ভাৰ্যা ৰূপে গ্ৰহণ কৰিলে। আৰু বুৱজে তেওঁৰ লগত শয়ন কৰাৰ পাছত তেওঁ জিহুৱাৰ পৰা আশীৰ্বাদ পাই গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিলে। পাছত এই বাতৰি পাই মহিলাসকলে নয়মীক ক'লে, ধন্য জিহুৱা, তেওঁ আজি তোমাক ওচৰ সম্পৰ্কীয় কোনো নথকাকৈ অকলশৰে ৰখা নাই। এই সন্তানটিৰ নামো ইজৰাইলৰ মাজত প্ৰখ্যাত হওক। ই তোমাৰ জীৱন পুনৰ প্ৰতিষ্ঠা কৰিব আৰু বৃদ্ধ অৱস্থাত তোমাৰ প্ৰতিপালক হ'ব। কাৰণ তোমাক প্ৰেম কৰোতা আৰু তোমাৰ 7জন পুত্ৰতকৈও উত্তম যি তোমাৰ বোৱাৰী, তেওঁ ইয়াক প্ৰসৱ কৰিলে। তেতিয়া নয়মীয়ে ল'ৰাটিক নিজৰ কোলাত ল'লে আৰু তেওঁ তাৰ ঠাই মাতৃস্বৰূপ হ'ল। পাছত নয়মী এটি পুত্ৰ জন্মিল। এই বুলি তেওঁ ওচৰ চুবুৰীয়া মহিলাসকলে তাৰ নাম ওবেদ হ'ল। তেওঁ দায়ুদৰ ককাকক অৰ্থাৎ যিছয়ৰ বাপেক। এয়ে পেৰছৰ বংশাৱলী। পেৰছৰ পুতেক হিখুন, হিখুনৰ পুতেক ৰাম, ৰামৰ পুতেক অম্মিনাদব, অম্মিনাদবৰ পুতেক নহচোন, নহচোনৰ পুতেক চলমুন, চলমুনৰ পুতেক বুৱজ, বুৱজৰ পুতেক ওবেদ, ওবেদৰ পুতেক যিছয়, যিছয়ৰ পুতেক দায়ুদ।